মহিলা উৎকোচ লোৱা মুঠ ৬৫,০০০ টকা সহ ধৃত কলিয়াবৰৰ আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান মকবুল হুছেইন। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কলিয়াবৰত নৈশ বাছেৰে চোৰাংকৰ সৰবৰাহৰ অভিযোগত আটক হৈছিল আখতাৰ বেগম নামৰ এগৰাকী মহিলা। মহিলাগৰাকী সন্দৰ্ভত চামগুৰি শামছুল নামৰ এজনে ধৃত গৃহৰক্ষী জোৱানজনক প্ৰদান কৰিছিল প্ৰায় ৬৫,০০০ উৎকোচ। গৃহৰক্ষী জোৱানৰ উৎকোচ কাণ্ডৰ সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰে নগাঁৱৰ এগৰাকী সহকাৰী আৰক্ষী অধীক্ষকৰ দ্বাৰা গোচৰটো কৰা হৈছে আৰু চামগুৰি আৰক্ষীৰ জিম্মাত থকা আটকাধীন মকবুলক জেৰা কৰিছে আৰক্ষীয়ে। ইতিমধ্যে দালাল শামছুল পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। হয়, এজন গৃহৰক্ষীক আটক কৰা হৈছে। ঘটনাটো মানে আপোনাৰ কলিয়াবৰত এটা কেছ হৈছিলে, আপোনালোকে পাইছে আগতে বাছ এখনত গৰু আনা বুলি কয়। সেইটো কেছত মানে আপোনাৰ ড্ৰাইভাৰ আৰু কোনো পোৱা নাছিলে, অকল এবাণ্ডন কণ্ডিশ্যনত পোৱা গৈছিলে। সেই তদন্তত মানে গম পোৱা গ'ল যে আমাৰ চামগুৰি এলেকাৰে মানে বাছৰ মালিকটো কোনোবা মাইকী মানুহ আখতাৰা কিবা আছিলে সেইজনী। তাৰপিছত যোৱা ৯ তাৰিখে আপোনাৰ কলিয়াবৰৰ পৰা আইঅ' আহিলে, সেইটো কেছৰ আইঅ' আহি পেলাই মানে লগতে আমাৰ ষ্টাফ দিলোঁ, মাইকীজনীক লৈ গৈছিলে কলিয়াবৰ থানালৈ। তাৰপিছত তাইক মেডিকেল কৰোৱা হ'ল। পিছত গম পোৱা গ'ল যে তেখেতৰ 8 মান্থ প্ৰেগনেণ্ট আছিল। 8 মান্থ প্ৰেগনেণ্ট। ডক্টৰৰ পৰামৰ্শ মতে তেখেতক মানে নটিচ দি পেলাই এৰি দিয়া হ'ল কলিয়াবৰৰ। তাৰপিছত নেক্সট দিনা মানে এটা কথা ওলাল যে এনেকৈ পুলিচক পইচা দিলে, কোনোবাই পুলিচে পইচা খালে বুলি। কোন পুলিচৰ কথাটো কোৱা নাই। তাৰপৰা সিহঁতে ইনকুৱাৰী কৰিলে, কলিয়াবৰে ইনকুৱাৰী কৰি পেলাই পিছত গম পালে মানে আপোনাৰ এজন শামছুল হক বুলি ল'ৰা এটা আৰু আপোনাৰ হোমগাৰ্ড ড্ৰাইভাৰ, কলিয়াবৰ থানাৰে ড্ৰাইভাৰ এজনে মিলি পেলাই পইচা ১ লাখৰ ওচৰা-ওচৰি লৈছে। পিছত আমি ইনকুৱাৰী কৰি পেলাই ড্ৰাইভাৰটোক অনা হ'ল। ড্ৰাইভাৰটোৰ লগতে 65,000 ৰুপিজ পোৱা গৈছে। ড্ৰাইভাৰজনে কিবা স্বীকাৰ কৰিছে নেকি? কৈছে মানে সি শামছুলে দিয়া বুলি কৈছে। মানে শামছুল নামৰ মানুহজনে দিয়া বুলি কৈছে। এতিয়া কাকে দিলে পইচাটো বেলেগ, এতিয়া বেলেগ আমাৰ সোধপোছ চলি আছে। মানে এতিয়া এইটো তদন্তৰ পিছতে ক'ব পৰা যাব। প্ৰাৰম্ভিক তদন্তত আমি দুজনে পাইছোঁ। এজনটো পলালে, আমি শামছুলৰ ঘৰটোৰ লগে লগে আমি ইয়াক লৈ পেলাই ৰেড মাৰিছিলোঁ, যদিও মানে সি ঘৰৰ পৰা পলাতক হ'ল। এতিয়া আপোনাৰ ঘৰটো আপোনাৰ সোণাৰীবাৰী, চামগুৰি সোণাৰীবাৰী। তদন্তৰ দায়িত্ব আমাৰ DSP হেডকোৱাৰ্টাৰ ছাৰক দিয়া হৈছে। এজাহাৰ ডিপু। এজাহাৰখন আপোনাৰ আইঅ' যোনটো সেইটো কেছৰ আইঅ' আছিলে, যোনটো কেছত মানে মাইকীজনীক লৈ গৈছিলে আমাৰ নৱদাস কলিয়াবৰৰ আইঅ' নৱডেকা মকবুল হুছেইন। মানে কলিয়াবৰৰ ড্ৰাইভাৰ বুলি গম পাইছোঁ। হয়, মানে এতিয়া গৃহৰক্ষীটো একচুৱেলি আৰক্ষী বুলি ক'ব নোৱাৰি। এতিয়া গৃহৰক্ষীটোতো আৰক্ষীৰে কাম কৰে। আমি এতিয়া গৃহৰক্ষী আৰু এজন মাজৰ দালাল এজনৰ নাম পাইছোঁ। এতিয়া কিছুদিন পূৰ্বে নগাঁও বৰঘাট থানাতো দুজন তেনেকৈ আৰক্ষী জোৱানক ধৰিছিলে। হয়, সেইটো মই বিশেষ ইমান গম নাপাওঁ। মকবুল এতিয়া আছে, তাক সোধপোছ কৰি থকা। নিউজ ডেস্ক ৰিপোৰ্ট, PI নিউজ।